বিপুল দাবী দৰ্শকৰ তেখেতৰ পৰা এতিয়া আমি মুখৰ আগত এটি সংলাপ শুনিব বিচাৰোঁ নহয়নে বাৰু এটি জোৰদাৰ হাতচাপৰি ইমান সৰুতে তেখেতে ইমান সুন্দৰ এটা অভিনয় আপোনালোকৰ আগত দাঙি ধৰিছে নমস্কাৰ মোৰ নাম বৰুণজ্যোতি দাস আসাম ফ্লক ডান্সৰ তৰফৰ পৰা মোক ইমান সন্মান জনাইছে মই বহুত সুখী ইয়াত অভিনয় কৰাটো হয়তো মোৰ বাবে বহুত ডাঙৰ কথা মই ইমান ক'ব নিবিচাৰোঁ কিন্তু মোৰ যি অভিনয় মোৰ তৰফৰ পৰা মই বহুত ভাল কৰিছোঁ বুলি মই ভাবিছোঁ আৰু আসাম ফ্লক ডান্সে এই কাৰ্য আৰু গৈ থাকক নাৰায়ণ 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 হে প্ৰভু এয়া আপোনাৰ কেনে লীলা যিজন মহাপাপী কংকৰ হৃদয়ত যদি এনেদৰে দয়া ভাৱ জাগে তেন্তে নাৰায়ণ 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 প্ৰভু আপোনাৰ যে কি লীলা যিজন মহাপাপী কংসই আপোনাক সত্য জ্ঞান কৰে তেওঁ সকলো বস্তুতেই আপোনাকেই দেখা পায় প্ৰভু এই যে মনৰ যি স্থিতি আপোনাৰ লগত বান্ধ খাই আছে ইয়াৰ পৰা তেওঁৰ মুক্তি নিশ্চিত প্ৰভু